রাজনৈতিক সামাজিক কর্মী যি তরুণ এই রাজনৈতিক নেতাগৰাকীৰ নেতৃত্বত ৰাইজৰ দল এই ৰাইজৰ দলৰ আমি জন্মলগ্নৰে পৰা আপোনালোকে জানে যে এই ৰাইজৰ দলৰ জন্ম হৈছিল 2021 চনত আৰু এই 2021 চনত দলৰ জন্মৰ মুহূৰ্তত আমাৰ দলৰ সভাপতি তেতিয়াও কাৰাৰুদ্ধ তেতিয়াও তেওঁ কাৰাগাৰত আপোনালোকে এই কথা জানে যে বৰ্তমানৰ যি বিজেপি চৰকাৰ বৰ্তমানৰ যি হিমন্ত বিশ্ব শৰ্মা চৰকাৰ দিল্লীত যি অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ চৰকাৰ এই চৰকাৰে আমাৰ অসমৰ আৰু অসমীয়া জাতিৰ স্বাধীনোত্তৰ কালৰ সৰ্বাধিক বিপদ কঢ়িয়াই অনা জাতিৰ ভাগ্যত আটাইতকৈ ডাঙৰ দুৰ্যোগ আটাইতকৈ ডাঙৰ বিপদক কঢ়িয়াই অনা এখন আইন তেওঁলোকে প্ৰণয়ন কৰিছে যি আইনৰ যোগেদি ঐতিহাসিক অসম আন্দোলন আৰু সেই অসম আন্দোলনৰ ফলত স্বাক্ষৰিত অসম চুক্তি সেই অসম চুক্তিৰ সমস্ত তাৰ আত্মাটোকে হত্যা কৰি চিৰকালৰ কাৰণে অসমক বিদেশীৰ চৰণীয়া পথাৰ বনাবলৈ এই আইন প্ৰণয়ন কৰিছিল সেই আইনখনক আমি সকলোৱে কা বুলি জানো চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট অৰ্থাৎ নাগৰিকত্ব আইনৰ এই সংশোধনীৰ নামত আমাৰ এই অসমক বা ভাৰতক তেওঁলোকে এখন ইজৰাইল বনাব বিচাৰিছে পেলেষ্টাইন বনাব বিচাৰিছে অসমীয়া মানুহক পেলেষ্টাইনী সকলক খেদি পঠিওৱাৰ দৰে ইয়াৰ পৰা খেদি পঠিয়াই 1 কোটি কমেও 1 কোটি বাংলাদেশীক অসমলৈ আগমন কৰাৰ ৰাস্তা তেওঁ বনাই দিছে এই কা নামৰ আইনখনৰ যোগেদি এই বিজেপি চৰকাৰে এই নৰেন্দ্ৰ মোদীৰ চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আৰু এই যে জাতিদ্ৰোহী যিখন আইন সমগ্ৰ অসমক ধ্বংসত পৰিণত কৰাৰ যি আইন এই আইনৰ বিৰোধিতা কৰি যি আন্দোলন সমগ্ৰ অসমত সংগঠিত হৈছিল এই আন্দোলনৰ শীৰ্ষ নেতৃত্বত আছিল অখিল গগৈ আৰু সেই আন্দোলনৰ নেতৃত্বত দিয়াৰ অপৰাধতে তেওঁ কাৰাৰুদ্ধ কৰিছে 17 মাহ তেওঁ কাৰাৰুদ্ধ কৰি ৰখা হৈছিল আৰু কাৰাৰুদ্ধ হৈ থকা অৱস্থাতে